নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? যিহেতু বিহু বতৰ আৰু সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আৰু দেখিছা এইখনে আমাৰ গাঁৱত ধুনীয়াকৈ পাতিছে ভোগালী বিহু, হাতীমিৰা অগ্ৰগামী যুৱক সংঘৰ ভোগালী বিহু। আৰু এইফালে দেখিছে ঢুলীয়া, এইফালে দেখুৱাই দিয়া বিষ্ণু আছে, বিষ্ণুৱে দেখুৱাই আছে সকলো। এইফালে আছে ঢুলীয়া, সেইফালে আছে নাচনী। এইফালে দেখিছে এফালে আছে নাচনী, আৰু এইফালে দেখিব পাইছে এটা গুহা, আৰু এইফালে জটাই পক্ষী চৰাই এটা নিৰ্মাণ কৰিছে। আৰু এই গুহাৰ ভিতৰত যদি যাই থাকো আপোনালোক সকলো দেখাম, তেনেহলে ভিডিঅ'টো বলক আৰম্ভ কৰো। এফালে আমাৰ নিপুল দাক লগ পালো, আৰু পোনপ্ৰথমে ভোগালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আৰু আজি প্ৰস্তুতি কেনেকুৱা চলিছে? আজি প্ৰস্তুতি মানে আমাৰ আগতেও যেনেকৈ গৈ আছিলে, ধৰি লওক আগৰ বছৰবিলাক আমি যেনেকৈ পালিছিলোঁ ভোগালী বিহুৰ, মই পোনপ্ৰথমে সকলো অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ, যাতে সকলোৱে ভোগালী বিহুটো যাতে ভাল ফুলকৈ যায়। আৰু বিশেষকৈ মানে আমাৰ গাঁৱত প্ৰতি বছৰে পাতি অহা দৰে যিটো প্ৰীতি ভোজ, সেই প্ৰীতি ভোজৰ আজি মানে যিটো নেকি আপোনালোকে দেখিছে বেক চাইডে আমাৰ ভেলাঘৰ, তাত এখন মানে চন্দ্ৰযান 3 আমাৰ যিটো নেকি চলি আছে প্ৰচেষ্টা, সেই মানে সেইটোত আমি দুখাম বুলি মানে হেৰি কৰিছোঁ। আৰু এইফালে আছে আমাৰ এখন জাহাজ হেৰি কৰি পেলাই হেলিকপ্টাৰ মানে হেৰি কৰি থৈছে আমাৰ বিপুল ডেকাই। আৰু সিফালে এহাল আছে মানে গহলীয়া ম'হ, আৰু গেটত আপোনালোকে দেখিব, গেটৰ ফালে গ'লে আমাৰ ভোগালী বিহুৰ শুভেচ্ছা অগ্ৰগামী যুৱ সংঘৰ সৌজন্যৰ পৰা আছে। আৰু আগন্তুক যেনেকৈ আমি পাতি আছিলোঁ, ঠিক তাতকৈ আৰু যাতে আমি ভালকৈ পাতিব বিচাৰিছোঁ, সেইকাৰণে আমি অসমবাসীক যাতে জনাইছোঁ, আমি প্ৰীতি ভোজটো যাতে আমাৰ অসমৰ যিবিলাক বাপুতিসাহোন বিহু কেনেকৈ পাতিব লাগে বা আমাৰ নতুন প্ৰজন্মক দেখাবৰ কাৰণে এইবিলাক মানে আমি আৰু যাতে প্ৰচেষ্টাবিলাক মানে ভালকৈ যাওঁ, তাৰ মানে আমি সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদ। এইবাৰ আমাৰ গাঁৱত দেখিব পাইছে এনেকুৱা ধৰণৰ ম'হযুঁজ, আৰু যিহেতু মাঘ বিহুৰ কাৰণে এই ম'হযুদ্ধ দেখিব পাইছে আপোনালোকে। আৰু এইফালে আমাৰ সভাপতি ৰিতুল দা আছে, আৰু ৰিতুল দাক সোধো যে কেনেকৈ চিন্তা ভাৱনা হ'ল এনেকৈয়ে যে ম'হযুদ্ধৰ? এই ম'হযুদ্ধ মানে এটা অভিযান্ত্ৰিক চিন্তা চৰ্চাৰে হাতীমূৰীয়া অগ্ৰগামী যুৱক সংঘৰ সমূহ সদস্যই আৰু লগতে যুৱতী সদস্যাসকলেও এটা ভাল চিন্তা চৰ্চা কৰিছে। আমি প্ৰত্যেক বছৰে এনেকৈ গোটেই হাতীমূৰীয়া অগ্ৰগামী যুৱক সংঘৰ জৰিয়তে গোটেই গাঁওবাসী ৰাইজে আমি একেলগে মাঘৰ বিহুৰ ভেলাঘৰৰ উৰুকা নিশাৰ আমি প্ৰীতিভোজ খাওঁ। প্ৰায় আমাৰ 1732 গৰাকী মানুহ আছে এতিয়া টোটেল আমাৰ হাতীমূৰীয়া অগ্ৰগামী যুৱক সংঘই এই ব্যৱস্থাটো আজিলৈকে মানে সুচাৰুৰূপে ৰূপায়ণ কৰি আহিছে। আৰু মই এই হাতীমূৰীয়া অগ্ৰগামী যুৱক সংঘৰ সভাপতিৰ কাৰ্যকাল হিচাপে আজি প্ৰায় 11 বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি আছোঁ। আৰু ইয়াৰ লগতে আমাৰ সমূহ হাতীমূৰীয়া অগ্ৰগামী যুৱক সংঘৰ সদস্যবৃন্দই এটা বিশেষ মানে অভিযান্ত্ৰিক চিন্তা চৰ্চাৰে তেওঁলোকে আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰিছে। তোমালোকে যিহেতু তোমালোকৰ চেনেলৰ জৰিয়তে দেখুৱাই আছা, ইয়াৰ বিষ্ণু ডেকা তুমি দেখুৱাই দিব পাৰা, মহে যুঁজি আছে যিহেতু অহাকালিৰ পৰা বিহুৰ পৰা অহাকালিৰ পৰা মহৰ যুঁজ, গৰু যুঁজ অসমৰ দক্ষু দিশে বিয়পি পৰিব। অসমৰ সকলোবোৰ খেলৰ পথাৰ তথা ধানৰ ধাননি পথাৰত এতিয়া যিহেতু শুকাই গৈছে পানী, গতিকে তাত যিহেতু মহৰ যুঁজ, গৰু যুঁজ দেখিবলৈ পোৱা যাব অহাকালিৰ পৰা। আজি যিহেতু উৰুকা, সেই উৰুকাৰ কাৰণে আমি আজি প্ৰীতিভোজৰ নিশাটো আয়োজন কৰিছোঁ। লগতে তুমি হেলিকপ্টাৰখন দেখুৱাই দিয়া আহি বিষ্ণু, আমাৰ ইয়াতে হেলিপেড আমি এটা বনাই কৰি ইয়াতে হেলিপেড বনাইছোঁ। এই হেলিকপ্টাৰখন অভিযান্ত্ৰিক চিন্তা চৰ্চাৰে মোৰ খুৰাদেউ বিপুল চন্দ্ৰ ডেকাদেৱে বনাইছে, আৰু পল্লৱদ্বীপ ডেকাই তাতে এটা বগলী বনাইছে, সেইটো আমি তোমালোকক পৰৱৰ্তী সময়ত দেখুৱাম। ইয়াৰ লগতে আৰু এটা চন্দ্ৰায়ন 3 আমি তোমালোকক দেখুৱাই দিওঁ আহা, তালৈ লৈ আহা। চন্দ্ৰায়ন 3 আমাৰ হাতীমূৰীয়া অগ্ৰগামী যুৱক সংঘৰ সমূহ সদস্যবৃন্দৰ এটা অভিযান্ত্ৰিক চিন্তা চৰ্চাৰে আৰু ব্যতিক্ৰমী চিন্তা চৰ্চাৰে হাতীমূৰীয়া অগ্ৰগামী যুৱক সংঘৰ জৰিয়তে আজি আমি বিশ্বৰ মানদণ্ডত অসমৰ যি ইতিহাস, যি গৌৰৱ, ভোগালী বিহুৰ মাঘ বিহুৰ যি গৌৰৱ, সেই মাঘ বিহুৰ বিষয়ে আমি অসমবাসীক দেখুৱাই দিব বিচাৰিছোঁ যে অসমবাসীৰ আমাৰ হাতীমূৰীয়া অগ্ৰগামী যুৱক সংঘৰ জৰিয়তে অসমবাসীৰ লগতে বিশ্বৰ মানদণ্ডত এই ইছৰো ইয়াতে আছে তোমাৰ PSLV, এইখন হৈছে ইয়াৰ সম্পূৰ্ণ নাম হৈছে পোৰ্টেবল স্যাটেলাইট লঞ্চিং ভেহিকল, আৰু ইছৰো ইণ্ডিয়ান
যিহেতু ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন বুলি কোৱা হয় ইয়াৰ সম্পূৰ্ণ নামটো আমাৰ ইণ্ডিয়াৰ জৰিয়তে এই চন্দ্ৰায়ন 3 যিহেতু চন্দ্ৰৰ পৃষ্ঠত দক্ষিণ মেৰুত ভাৰতবৰ্ষই সফলভাৱে অৱতৰণ কৰিবলৈ সক্ষম হৈছিল যাক আমি ইংৰাজীতে যদি কওঁ ছফ্ট লেণ্ডিং বুলি কোৱা হয় ছফ্ট লেণ্ডিং কৰিবলৈ ভাৰতবৰ্ষে সক্ষম হৈছিলে যিহেতু পৃথিৱীৰ চতুৰ্থখন দেশ হিচাপে চন্দ্ৰযান 3 জৰিয়তে ভাৰতবৰ্ষে নিজকে চন্দ্ৰযানত অৱতৰণ কৰিবলৈ সক্ষম হৈছে ইয়াৰ উপৰিও আৰু এটা আমাৰ ডাঙৰ ঘটনা হৈছে কোনটো যে বিশ্বৰ বাকি 3খন দেশে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিবলৈ আজিলৈ সক্ষম হোৱা নাছিলে কিন্তু ভাৰতে হৈছে প্ৰথমখন দেশ যিয়ে চন্দ্ৰৰ দক্ষিণ মেৰুত এটা খুব ধুনীয়াকৈ ছফ্ট লেণ্ডিং কৰি তাত অৱতৰণ কৰিবলৈ সক্ষম হৈছিল গতিকে ভাৰতবৰ্ষ হৈছে দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন দেশ আৰু লগতে চন্দ্ৰত ভৰি প্ৰদাপন কৰা ভাৰতবৰ্ষ হৈছে চতুৰ্থখন দেশ এই চন্দ্ৰায়ন 3 জৰিয়তে আমি অসমবাসীয়ে লগতে হাতীমূৰীয়া অগ্ৰগামী যুৱক সংঘই বিশ্বৰ মানদণ্ডত আমি ভাৰতৰ যি গৌৰৱ ইতিহাস যি স্মৃতি সেই স্মৃতি আমি ৰোমন্থন পুনৰবাৰ কৰাই দিব বিচাৰিছোঁ বিশ্ববাসীক যে অসমৰ এই হাতীমূৰীয়া অগ্ৰগামী যুৱক সংঘয়ো কম নহয় যে চন্দ্ৰযান 3 জৰিয়তে এইটো আমি প্ৰতিপন্ন কৰিবলৈ বিচাৰিছোঁ তুমিও যিহেতু এই চন্দ্ৰায়ন 3 নিৰ্মাণৰতভাৱে তুমিও যথেষ্ট শ্ৰমদান কৰিছা লগতে আমাৰ হাতীমূৰীয়া অগ্ৰগামী যুৱক সংঘৰ সমূহ সদস্যবৃন্দক যিসকলে ইয়াত নিজৰ শ্ৰমদান কৰি এই প্ৰীতিভোজৰ নিশাটিত লগতে চন্দ্ৰায়ন 3 আৰু লগতে হেলিকপ্টাৰ আৰু লগতে মহৰ যিটো আমাৰ যুঁজি থকা মহৰ গুণা দুটা গৰলীয়া মহৰ যুঁজ আছিলে আৰু যিহেতু গেডৰ কামো সম্পন্ন কৰিছে হাতীমূৰীয়া অগ্ৰগামী যুৱক সংঘৰ সদস্যবৃন্দই সমূহ সদস্যবৃন্দক হাতীমূৰীয়া অগ্ৰগামী যুৱক সংঘৰ সভাপতিৰ তৰফৰ পৰা খলাগৰ খৰাই আগবঢ়াইছোঁ আৰু লগতে তেওঁলোকক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এইখিনি পৰ্যায় পাবৰ কাৰণে আমাক সক্ষম কৰিছে গতিকে তেওঁলোকক ভোগালী বিহুৰ শুভেচ্ছা জনাই মই তোমালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে তোমালোকৰ চেনেলৰ জৰিয়তে এটা কথা ৰিচুন্দা আজি ৰাইজ কিমান হ'ব আজি ৰাইজ প্ৰায় আমাৰ প্ৰায় 1500 ৰাইজৰ যিহেতু হিচাপ এটা আছে হয়তো 1500ৰ পৰা অকণমান বাঢ়ি যাবও পাৰে কাৰণ আমাৰ হাতীমূৰীয়া গাঁৱত প্ৰায় টোটেল 1732 গৰাকী আছে মানুহ এই সিহঁতৰ তেওঁলোকৰ ভিতৰতে দুই এজনে হয়তো নাহিবও পাৰে বুঢ়া বেঠা আছে অতি ঠাণ্ডা এই ঠাণ্ডা গভীৰ হোৱাৰ কাৰণে হয়তো তেওঁলোকৰ উপস্থিতি অকণমান কম হ'ব পাৰে বুঢ়া বেঠাসকলৰ কিন্তু প্ৰায় আমি 1500-1600 মানুহৰ জনসমাগম হ'ব বুলি আমাৰ এটা ঠাৱৰ কৰা হৈছে আৰু আমি প্ৰায় 2000 মানুহৰ খোৱা বোৱাৰ জোখাৰে আমি আয়োজন কৰিছোঁ গতিকে আমাৰ যিটো প্ৰীতিভোজৰ আয়োজন এইটো প্ৰায় ভোগালীত ভোগৰ দৰে হৈছে মানে বহুত বেছি হ'ব আয়োজন আৰু আমি মাছৰে হৈছে এবাৰ যিহেতু গতিকে সমূহ অসমবাসীক আমি আমাৰ হাতীমূৰীয়া অগ্ৰগামী যুৱক সংঘৰ জৰিয়তে দেখুৱাই দিব বিচাৰিছোঁ যে আমাৰ এখন প্ৰায় 170 ঘৰ মানুহ 170 ঘৰ মানুহৰ প্ৰায় 1732 গৰাকী জনসংখ্যাৰ সৈতে আমি হাতীমূৰীয়া অগ্ৰগামী যুৱক সংঘৰ জৰিয়তে একেলগে এসাঁজ প্ৰীতিভোজৰ ভোজ খাম বুলি আমি আয়োজন কৰিছোঁ আৰু এনেকৈ আমি প্ৰত্যেকবাৰ খাই আহিছোঁ কিন্তু এইবাৰ অকণমান ব্যতিক্ৰমী চিন্তা চৰ্চাৰে অভিযান্ত্ৰিক চিন্তা চৰ্চাৰে আমি অসমবাসীক দেখুৱাবলৈ বিচাৰিছোঁ আৰু আপোনাকো ভোগালী বিহু শুভেচ্ছা জনাইছোঁ তোমালৈ ভোগালী বিহু শুভেচ্ছা থাকিল আৰু অসমবাসী ৰাইজক মই জনাই দিব বিচাৰিছোঁ যে এই প্ৰাণজিৎ ডেকাৰ ব্লগটো প্ৰাণজিৎ ব্লগ নে প্ৰাণজিৎ ব্লগ এই প্ৰাণজিৎ ব্লগটোক আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো বজাই দিব আৰু আপোনালোকে তেওঁৰ ভিডিঅ'সমূহ পুনৰ পাই থাকিবৰ কাৰণে আপোনালোকে ধুনীয়াকৈ তাৰ মানে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিব যদি ভাল পাইছে ভালকৈ আপোনালোকে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু প্ৰাণজিৎ ডেকাক ব্লগ কৰি আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব বুলি আমি আশা কৰিলোঁ ধন্যবাদ